বাঁশবাৰী নৱজ্যোতি সংঘৰ উদ্যোগত ৬৮ সংখ্যক ৰঙালী বিহু উদযাপন। প্ৰতি বছৰৰ দৰে এইবেলিও বঙাইগাঁও জিলাৰ ৪/৭ নং বাঁশবাৰী নৱজ্যোতি সংঘৰ উদ্যোগত ৬৮তম ৰঙালী বিহু উদযাপন কৰে। ৩, ৪ আৰু ৫ বহাগত তিনিদিনীয়াকৈ ৬৮ সংখ্যক ৰঙালী বিহু উদযাপন কৰে। ৪ নং বাঁশবাৰী খেলপথাৰত অনুষ্ঠিত ৰঙালী বিহুৰ কাৰ্যসূচী অনুসৰি আজি অনুষ্ঠিত হৈ মুকলি বিহু প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান। বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত মুকলি বিহু হুঁচৰি প্ৰতিযোগিতা উদ্বোধন কৰে সমাজকৰ্মী অমৰ আলীয়ে। ৰাজ্যখনৰ কেইবাটাও আগশাৰীৰ বিহুৱা দলে অংশগ্ৰহণ কৰি বিহু প্ৰদৰ্শন কৰে। নিশা সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰে। অসমীয়া সমাজখনক তেওঁ এখন বৰেণ্য ফুলৰ দলিচাৰ সৈতে তুলনা কৰিছে। যিদৰে দলিচা এখনত বিভিন্ন ৰঙৰ ফুলে তাৰ সৌন্দৰ্য বৃদ্ধি কৰে, ঠিক তেনেকৈ বিভিন্ন জনগোষ্ঠী আৰু ধৰ্মৰ লোকৰ উপস্থিতিয়ে অসমীয়া সংস্কৃতিৰ সৌন্দৰ্য বৃদ্ধি কৰে। বিশেষকৈ ৰঙালী বিহুৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই উৎসৱটো তেওঁলোকে দীৰ্ঘদিন ধৰি পালন কৰি আহিছে আৰু ভৱিষ্যতেও একেদৰেই সম্প্ৰীতিৰে উদযাপন কৰি যাব। ইয়াত দেশী বা অন্য কোনো জনগোষ্ঠীয় ভেদাভেদ নাই। নিউজ ডেস্ক বিজনি ফাৰ্ষ্ট 24। নমস্কাৰ। আমি আমাৰ ৪/৭ নং বাঁশবাৰী নৱজ্যোতি সংঘৰ সৌজন্যত আমি ৬৮তম ৰঙালী বিহু উদযাপন কৰিবলৈ ওলাইছো। তো আমাৰ ৰঙালী বিহু তিনিদিনীয়া কাৰ্যসূচী আছিলে, ৩ তাৰিখ, ৪ তাৰিখ আৰু ৫ তাৰিখ। আজি আমাৰ তিনিদিনীয়া কাৰ্যসূচীৰ আজি আমাৰ অন্তিম দিন আৰু অন্তিম দিনৰ আমাৰ অন্তিম কাৰ্যসূচী আছে সাংস্কৃতিক সন্ধিয়া। তাৰ আগে আগে আমি বিহু নৃত্য পৰিৱেশন কৰিবলৈ ওলাইছো আমাৰ নৱজ্যোতি সংঘৰ তৰফৰ পৰা। আৰু কথাটো হ'ল আমি প্ৰতি বছৰে বছৰে আমি নৱজ্যোতি সংঘৰ তৰফৰ পৰা আমি ৰঙালী বিহু উদযাপন কৰোঁ আৰু আমি এটা গৌৰৱ উপভোগ কৰোঁ। আমাৰ অসম চৰকাৰে আমাৰ নৱজ্যোতি সংঘক আমাক এটা প্ৰাধান্য দিছে, যে এটা আশ্বাস দিছে। বিগত দিনত অসম চৰকাৰে তথা শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা মহোদয়ে আমাক অসম চৰকাৰৰ তৰফৰ পৰা যি বিহু কমিটিসকলক ১.৫ লাখ টকা আৰু সেই ১.৫ লাখ টকা আমি বিগত দিনত পাইছো, কিন্তু এইবাৰ এইবেলি আমি এতিয়াও পাবলৈ সক্ষম হোৱা নাই। কিন্তু আমি কৰ্তৃপক্ষৰ পৰা জানিছো আমি পাম বুলি আমাক আশ্বাস দিছে। বৰ্তমান আমাৰ বিহু পৰিচালনাত অলপ কষ্ট হৈছে। আমি নিজাববীয়াকে নিজে আমি অলপ আগধন আগবঢ়াই আমি বিহুটো চলাই আছো। আমাৰ আজিৰ মুকলি বিহু ৩টা বিহুৱা দল আছিলে। ৩টা বিহুৱা দলৰ বৰদৈচিলা বিহুৱা দল কাকৈজানা, শিঙিমাৰী আঞ্চলিক হুঁচৰি বিহুৱা দল বঙাইগাঁও, নৱজ্যোতি বিহুৱা দল অভয়পুৰী। এই ৩টা বিহুৱা দললৈ আজি আমি তেখেতসকলক শ্ৰদ্ধা জ্ঞাপন কৰিছো তথা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। হয়, ঠিকে কৈছে। 100% সংখ্যালঘু বসতি এলেকা হলেও আমাৰ অসমখন যি বৰ অসম আৰু অসমখন বিভিন্ন বাৰে বৰণীয়া এটি মানে বিভিন্ন ৰঙৰ ফুলৰ দলিচাৰ দৰে, ঠিক তেনেদৰে আমি দেশী বা অন্যান্য জনগোষ্ঠী বুলি কথা নাই, হয়তো সংখ্যালঘু প্ৰধান এলেকা হলেও আমাৰ অসম যেনেকুৱা বৰ অসম হিচাপে আমি ৰঙা ফুলৰ দলিচা হিচাপে আমি হয়তো আগৰে পৰাই আজি ৬৮তম আমাৰ যি ৰঙালী বিহু উদযাপন আমি আগৰে পৰাই কৰি আছো, হয়তো অনাগত দিনলৈ নিশ্চয় কৰি থাকিম।